নাই গোটেই কথাটো হৈছে প্ৰথম আমাৰ মাজুলীৰ সাধাৰণ মানুহখিনিক সদায় বাহিৰৰ পৰা মানুহ আহি যে ঠগি এনেকে পইচাখিনি উলিয়াই লৈ যায় আৰু তাত আমাৰ মাজুলীৰ আমি সচেতন মহল বুলিয়ে কৈছোঁ সচেতন মহলৰ মানুহ কিছুমান জড়িত হৈ থাকে যি আগপাছ একো নোচোৱাকে তেওঁলোকক সহযোগ কৰে তেওঁলোকক মই প্ৰথমেই মাজুলী সেইসকল ব্যক্তিক মই এই মিডিয়াৰ জৰিয়তে মই ধিক্কাৰ দিছোঁ আৰু দ্বিতীয় কথা হ'ল এই ক্ষেত্ৰত আমি এটা বস্তু চাব লাগিব পঞ্চায়ত হৈছে আমাৰ এটা চৰকাৰী পাব্লিক অনুষ্ঠান এটাত প্ৰাইভেট সেক্টৰে সে পাৰমিশন থাকক বা হেয়া তেওঁলোকৰ ৰেজিষ্ট্ৰেচন থাকক যে পঞ্চায়তৰ ভিতৰত তেনেকুৱা এটা প্ৰাইভেট সেক্টৰৰ অনুষ্ঠান খুলিবলৈ কেনেকৈ সুযোগ পালে সেই সুযোগটো কোনে দিলে সেই বিষয়ত আমাৰ মাজুলীৰ মাননীয় উপায়ুক্ত মানে আয়ুক্ত মহোদয়াই খুব ক্ষিপ্ৰভাৱে এনকুৱাৰী কৰি বিহিত ব্যৱস্থা কৰিব লাগে মই কৈছোৱেই যে মাজুলীৰ মানুহৰ সহযোগ নহ'লে বাহিৰৰ এটা কোম্পানীয়ে বা কোনোবা ব্যক্তিয়ে আহি পেলাই মাজুলীত তেনেকৈ লুটিপুটি খাব নোৱাৰে আৰু বিশেষকৈ এতিয়া মাজুলীৰ যিসকল মহিলাই এই বিষয়টোৰ লগত জড়িত হৈ লাখ লাখ টকা নিয়ালে আইনগত ব্যৱস্থাত যোৱাৰ লগে লগে তেওঁলোকৰ টকা ওলাবও পাৰে নোলাবও পাৰে বা ই এটা দীঘলীয়া প্ৰচেছত গুচি গ'ল কিন্তু এই সুযোগ দিয়া ব্যক্তিসকলক আমি উলিয়াব লাগে আৰু লগতে পঞ্চায়তত মই পুনৰ কৈছোঁ তেওঁলোকৰ যদি ৰেজিষ্ট্ৰেচনো থাকে তেওঁলোকৰ যদি অনুমতিও থাকে কিন্তু তেওঁলোকে পাব্লিক এটা অনুষ্ঠান কেতিয়াও প্ৰাইভেট সেক্টৰত ব্যৱহাৰ কৰিব নোৱাৰে ইয়াৰ লগে লগে মই আৰু এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ প্ৰথম কথা হৈছে যে মাজুলী প্ৰশাসনৰ অনুমতি আছিল নে নাই দ্বিতীয়তে তেওঁলোকৰ এই যিটো অনুষ্ঠান এই অনুষ্ঠানটো তেওঁলোকৰ ৰেজিষ্ট্ৰেচন আছে নাই এই দুটাও কিন্তু মোৰ আজিৰ দিনটোত সন্দেহ আৰু যদি এই দুটাও তেওঁলোকৰ নাই তেতিয়াহ'লে ক্ষিপ্ৰভাৱে ব্যৱস্থা কৰিব লাগে নহ'লে মাজুলীত অনাগত দিনত পুনৰ এনেকুৱা অনুষ্ঠান আহি পেলাই মাজুলীক লুটিপুটি খাব আৰু তাত আমাৰ মই পুনৰ কৈছোঁ মই আটাইতকৈ গুৰুত্ব দিয়া বিষয়টো হৈছে যে বাহিৰৰ সেই অনুষ্ঠান বা ব্যক্তিক সাৰ পানী যোগোৱা মাজুলীৰ সচেতন সেই ব্যক্তি বা সচেতন বুলি নিজকে জাহিৰ কৰা সেইসকলক উলিয়াব লাগে আৰু তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি মানে নিবনুৱা মাজুলীত মানে কিবা এটা কাম কৰি ঘৰতে থাকি পেলাই কিবা এটা কৰি খোৱাৰ হেঁপাহ আছিলে কিন্তু এই সময়তে আমি এই কথাটো গম পাইছিলোঁ অসুমিত্ৰ বুলি এটা মানে কোম্পানীয়ে মানে আমাৰ হেল্থ কেয়াৰ কোম্পানী এটা আহিল মাজুলীলৈ তাৰপৰা শ্যাম পঞ্চায়তত ক্লিনিক খুলিলে আমি ভাবিছোঁ বিশ্বাসী কিবা এটা ওলাইছে আমি সোমাওঁ কাম এটা কৰিবৰ কাৰণে কিন্তু কি হ'ল মোৰ ঘৰৰ পৰা মোক ফোন কৰি জনালে যে 10,000 টকা দিব লাগিব 10,000 টকা একে ৰাতিৰ ভিতৰতে মই বিচাৰি মানে দিলোঁ দিয়াৰ পাছত আমাক ক'লে এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমাৰ চেলাৰী হ'ব 8,000 টকা পে'মেণ্ট দিব আমি মানে ট্ৰেইনিং ল'বগৈ লাগে ট্ৰেইনিং হ'ব শ্যাম পঞ্চায়তত মানে দেৱজিৎ তামুলী বুলি আমাৰ যিজন গণপুৰৰ মানুহ আছিলে সি মানে আমাক ট্ৰেইনিং দিছিলে দিয়াৰ পাছত আমাক ইদিনা পে'মেণ্ট হ'ব সিদিনা পে'মেণ্ট হ'ব কৈ লাষ্টত মানে আজি এতিয়া জুনৰ আজি 11 তাৰিখ হৈ গ'ল আজিলৈকে কোনো পইচাৰ কোনো কথা নাই আৰু মই ইপিনে ইতিমধ্যে 2 মাহৰ আগতে চাইন কৰি দিলোঁ মোক নালাগে বোলো পইচা 10,000 মোক ঘূৰাই দিয়ক তাৰপিছত পলাশে কি ক'লে বোলে মই 15 মে'ত তোমাক পইচাটো মই ঘূৰাই দিম তুমি হুলস্থুল চিঞৰ বাখৰ নকৰিবা মোক কৈছে দেই তুমি চিঞৰ বাখৰ নকৰিবা মই তোমাক পইচাটো ঘূৰাই দিম মোৰ ঠিক আছে হ'ব আজি 15 তাৰিখ আজি পাৰ হৈ আজি ইমান দিন হৈ গ'ল খবৰ নাই ফোন কৰিলে ৰিচিভ নকৰে প্ৰশান্ত এটা পলাশ এজন ফোন কৰিলে ফোন ৰিচিভ নকৰে তেনেকুৱা পৰিৱেশত কবলত পৰিছোঁ আমি সেইজন ইনচাৰ্জ আছিলে এইজন পলাশ বোলাজন সেইজনৰ তলত এইজন মাজুলীৰে হয় যোগাযোগ মোক ধীৰেণ কলিতাই কৰিছিলে মোৰ ভেটি তেওঁ মানে পলাশ হেৰিয়ে প্ৰশান্তই গৈ ৰাতি মোৰ ঘৰৰ পৰা পইচা আনিছে